Hey guys, মই আজি বনাব লৈছো মাছৰ জোল। তাৰ বাবে মই ইয়াতে লৈছো তেতেলিখিনি মই অলপ দেৰি ভিজাই থৈ দিছিলো আৰু মাছখিনি মই আধাকে ফ্ৰাই কৰি লৈছো, মানে হাফ ফ্ৰাই কৰি লৈছো। আৰু ইয়াতে এতিয়া মই মাছ ভজা কেৰাহীটোতে অলপমান তেল দি পেলাই পাঁচফোৰণ দি দিছো আৰু কাটাই পিয়াজখিনি দি দিছো। আৰু অলপ দেৰি লৰোৱাৰ পিছত ইয়াতে আদা নহৰু 1 চামুচ পেষ্ট দিছো সৰু চামুচেৰে আৰু আধা চামুচ নিমখ, আধা চামুচ হালধি গুড়া আৰু আধা চামুচ জিৰা গুড়া। ইয়াতে বেছি একো মছলা নিদো কাৰণ মাছৰ জোল বনাম তেতেলিৰ সৈতে। এতিয়া মই ইয়াতে তেতেলিৰ পানীখিনি ঢালি দিম আৰু ঢালি দি এইখিনি অলপ দেৰি কাৰণে সিজিবলৈ থৈ দিম। আৰু ইয়া চাওক লাহে লাহে এইখিনি একদম ৰেডি হৈ গৈছে। ইয়াতে অলপমান পানী দি আৰু অলপ দেৰি উতলিব দিম যাতে এইখিনি পানীখিনি আৰু তেতেলিখিনি পিয়াজখিনি অলপ গলি যায়, তাৰ বাবে এইখিনি অলপ দেৰি উতলিব দিলো। আৰু এতিয়া মই মাছখিনি ইয়াত দি দিলো। মাছখিনি দি পেলাই অলপ দেৰি থৈ দিম। আৰু এইখিনি খাবলৈ ইমানে সোৱাদ হয়, ইমানে টেষ্টি হয়। আপোনালোকেও এইদৰে বনাই খাই চাব, খুব টেষ্টি লাগে। বিলাহীৰে হয়তো মাছৰ জোল খাইছে, তেতেলিৰেও খাব, বহুত ধুনীয়া হয়। পিয়াজখিনি আপোনালোকে পিচিও দিব পাৰে, হয়তো এনেকৈ কাটি দিলে গুড়া ভালকৈ হৈ নাযায়, থাকি যায় গোটা গোটাকৈ। আৰু নহ'লে একেবাৰে মছলাৰ লগত ভাঙি দিব পাৰে চামুচেৰে। এয়া মোৰ তেতেলিৰ জোল মাছেৰে তৈয়াৰ হৈ গ'ল।